কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ ডাঙৰীয়ানীয়ে আজি সাংসদত যিখন বাজেট দাখিল কৰিলে সেইখনক লৈ আম আদমি পাৰ্টি অসম একেবাৰে সন্তুষ্ট নহয়। কাৰণ বাজেটখনত মূল্যবৃদ্ধি ৰোধ কৰাৰ কোনো নতুন পৰিকল্পনা নাই। আজি সমগ্ৰ দেশৰ জনসাধাৰণ মূল্যবৃদ্ধিত ককবকাই আছে আৰু দেশৰ জনসাধাৰণে এই বাজেটখনৰ ওপৰত যথেষ্ট আশা কৰি আছিল যে বাজেটে মূল্যবৃদ্ধি ৰোধ কৰাত সহায় কৰিব। শেষত আজি বাজেটখনে জনসাধাৰণৰ মূৰৰ ওপৰত চেঁচা পানী ঢালিলে। তদুপৰি বাজেটখনত মুদ্ৰাস্ফীতি আৰু যুৱ প্ৰজন্মৰ কৰ্মসংস্থাপনৰ কোনো ৰোডমেপ নাই। দৰিদ্ৰ আৰু দুখীয়া লোকৰ বাবে এই বাজেটত একোৱেই নাই। বাজেটখনে কৰৰ বোজাও হ্ৰাস কৰিব নোৱাৰিলে। এইখন এখন পুঁজিপতিৰহে বাজেট। এনেই ধাৰৰ বোজাত পোত খাই থকা কেন্দ্ৰীয় চৰকাৰখনে পুনৰ আৰু বেছি ধাৰৰ বোজা মূৰ পাতি ল'ব লাগিব আৰু এই বোজাৰ ভৰ ভাৰতৰ জনসাধাৰণে সহিব লাগিব। এইখন এখন সম্পূৰ্ণৰূপে নিৰ্বাচন কেন্দ্ৰিক বাজেট। আপুনি এখন কিতাপ লিখিব বিচাৰিছে নেকি? কিন্তু আপুনি ৱাদি পোৱা নাই কিতাপখন মই কেনেকৈ লিখিম, ক'ৰ পৰা লিখিম, বা আপুনি যেতিয়া কিতাপখন লিখিছে কিন্তু ইয়াক প্ৰকাশ কৰিব পৰা নাই, আমি সহায় কৰিম আপোনালোকক। তাতে আহি মৰমলেণ্ডৰ এই কাৰ্যালয়ত আহি যোগাযোগ কৰক। 3 মাহ আমি বিনামূলীয়াকৈ বিজ্ঞাপন প্ৰকাশ কৰিম। কিতাপ লিখা, কিতাপ প্ৰকাশ কৰা, কিতাপ পৰিৱেশন কৰা, কিতাপ উন্মোচন কৰা আৰু কিতাপৰ বিজ্ঞাপন সকলো সমাধান দিব ডেমক্ৰেচি লাইভ আৰু মৰমলেণ্ডৰ এই যুটীয়া প্ৰয়াসে। আজি যোগাযোগ কৰক ডেমক্ৰেচি লাইভৰতে, ফাৰ্ষ্ট ফ্ল'ৰ, বলৱাছ কমপ্লেক্স, নিয়াৰ হাতীগাঁও ভাটাপাৰা ব্ৰিজ, হাতীগাঁও, গুৱাহাটী 781038, কামৰূপ মেট্ৰ', গুৱাহাটী, আছাম।